বছৰ মন্ত্ৰী বিধায়ক হৈ আছে, অধিক সময় মন্ত্ৰী হৈছে। প্ৰথম কথা, আজি এই যিটো আমাৰ কাৰ্যসূচী ৰাতি 11:30 ফাইনেল হৈছিল আৰু কেৱল টিহু ব্লকে এইটো আজি মানে কাৰ্যসূচীটো লৈছে, বাকী ব্লকৰ মানুহবিলাক আহিব দিয়া নাই। মোৰ কৰ্মী আৰু মই নিজে এইবাৰ আমি বুথে বুথে চুবুৰী কাম কৰিছোঁ আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া অভিজ্ঞতা আছে, মই সন্মান কৰোঁ তেখেতক, কিন্তু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই মোক চিনি নাপাওঁ বুলি কৈছে। গতিকে আশা ৰাখিম গাঁও ৰাইজে এইবাৰ মোক চিনাকি কৰাই দিব চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নমিনেশ্যনৰ 2 দিন আগত কৈছিল যে টিহুত বিৰোধী নাই। বিৰোধী নোহোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ৰেলী, এখন সভা, তাৰপিছত আপোনাৰ আজি সৰ্বানন্দ সোণোৱালৰ সভা আৰু কিছুদিন আগত অমিত শ্বাহৰ সভা কৰিলে। গতিকে যিটো সমষ্টিত বিৰোধী নাই তাতে বিজেপিৰ এনেকুৱা অৱস্থা, য'ত বিৰোধী আছে এনেকুৱা অৱস্থা হ'ব, মোৰ ভাবি দুখ লাগিছে। বিজেপি ৰাইজৰ লগত থাকি ৰাইজৰ প্ৰতিটো সমস্যা হৃদয়ংগম কৰি খুব কম সময়ৰ ভিতৰত সমস্যা সমাধান কৰিবলৈ চাম। প্ৰথম কথা, বিধায়ক নিৰ্বাচিত হৈ কেতিয়াও ৰাইজক লগ নিদিয়াকৈ নাথাকোঁ। আজি পাটোৱাৰী ছাৰে ইলেকশ্যন খেলিছে প্ৰেমদা হোটেলৰ পৰা। মোৰ আজি টিহুৰ মানুহে মোক টিহুৰ অফিচত লগ পায়, মই অফিচ লৈছোঁ। বেলশৰ চামতাৰ মানুহে মোক বেলশৰত লগ পায়, বিহামপুৰত মোৰ অস্থায়ী কাৰ্যালয় আছে, নলবাৰীত মধুপুৰ আৰু নতুন দেহৰৰ মানুহে লগ পায়। মোক টিহু সমষ্টিবাসী ৰাইজে 4টা ঠাইত লগ পায় আৰু পাটোৱাৰী ডাঙৰীয়াক কেৱল ইলেকশ্যনৰ সময়ত প্ৰেমদা হোটেলত লগ পায়, তাৰপিছত ক'তো লগ নাপায়। গুৱাহাটীত ঘৰটো আছিল, সেইটোতো এতিয়া ঘৰৰ পৰিয়ালে বন্ধ কৰিছে। গতিকে পাটোৱাৰী ডাঙৰীয়াক এইবাৰতো হাৰিলেও জিকিলেও কোনো ক'তো লগ নাপায়। আপোনালোকে ষ্ট্ৰিং অপাৰেশ্যন এটা কৰক, কৈঠালকুছি গাঁৱত যাওক, চন্দ্ৰ পাটোৱাৰী 80 পৰা 85% ভোট পায়। মই এদিনা টিভিত কোৱাৰ পিছত হাল্লা লাগি গ'ল। যোৱা পৰহি ডাম্পাৰেৰে শিলবালি বহুত পেলাইছে, যে উন্নয়নৰ ইমান নমুনা 80-85% য'ত ভোট পায় তাতে তেখেতে এতিয়া ডাম্পাৰেৰে শিলবালি পেলাই থাকিবলগীয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।